অৰুণাচল সীমান্তৱৰ্তী ৰঙাদী ৰিজাৰ্ভ উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা অভিযান প্লাষ্টিক প্ৰদূষণমুক্ত পৃথিৱী সৃষ্টিৰ সজাগতা অভিযান। লখিমপুৰ জিলা সাৰ্বতী অৰুণাচল সীমান্ত ৰঙাদী ৰিজাৰ্ভ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী, স্থানীয় ৰাইজৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ছাফাই অভিযানৰ সজাগতা সভা অনুষ্ঠিত হয়। বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক্ষণত লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ সাৰ্বতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি অনুষ্ঠিত হয় প্লাষ্টিকমুক্ত পৃথিৱীৰ সজাগতা অভিযান। প্ৰদূষিত বায়ু, পানী, মাটিৰ একমাত্ৰ কাৰণটোৱেই হ'ল প্লাষ্টিক। 100 বছৰীয় প্লাষ্টিক পচি নোযোৱা এইবিধ সামগ্ৰী যাতে য'তে ত'তে পেলাই পৰিৱেশ বিনষ্ট নকৰে, তাক লৈ গুৰুত্ব দিবলৈ আজি এই অভিযান। হাতে হাতে ঝাৰু লৈ সকলোৱে ছাফাই অভিযান চলাই ৰাইজক সজাগ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে সাৰ্বতী আঞ্চলিক বন বিভাগে। উদ্যোগত আয়োজিত কৰা আমাৰ স্বচ্ছতা অভিযানত উপস্থিত থকা এখন স্কুলৰ সন্মানীয় শিক্ষাগুৰু শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ বিভাগীয় বিষয়া কৰ্মচাৰীসকল, আপোনালোকেতো আজিকালিতো প্ৰত্যেক স্কুল, অন্যান্য ইনষ্টিটিউশ্যন বা স্কুলে বা হেৰিবিলাকতো আমাৰ পৰিৱেশ সম্পৰ্কীয়তো কিছুমানতো পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা আছেই। আমাৰ পৰিৱেশ সম্পৰ্কেতো আজিকালিতো মইতো প্ৰায় অনুষ্ঠান, শিক্ষানুষ্ঠান সেইবিলাকত এই সজাগতা সভাবিলাক আয়োজন কৰাটো মুঠতে আমি দেখিবলৈ পাওঁ। আৰু পৰিৱেশ আমাৰ পৰিৱেশ আমাৰ কিমান প্ৰয়োজনীয়, পৰিৱেশ প্ৰদূষিত কৰিব পাৰে বা কৰে, তেনেকুৱা কিছুমান তাৰে ভিতৰত আমাৰ প্লাষ্টিক এটা ডাঙৰ আমাৰ এই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এটা ডাঙৰ অন্তৰায়। আমি সততে ব্যৱহাৰ হোৱা আজিকালিতো বহুত বহুলভাৱে ব্যৱহৃত প্লাষ্টিক আমি সততে দেখিবলৈ পাওঁ। কেৰি বেগ বা অন্যান্য আমাৰ খাদ্য পেকেজিঙৰ হেৰিবিলাকতো চব প্লাষ্টিকৰ দ্বাৰাই নিৰ্মিত হয়। সেই প্লাষ্টিকবিলাক আমি য'তে ত'তে আমি কোনো অপৰিকল্পিতভাৱে য'তে ত'তে এইবিলাক পেলাই দিয়াৰ কাৰণে কেতিয়াবা আমাৰ কোনোবা জেগাই বিশেষকৈ টাউন অঞ্চলত কিছুমান আমি এনেকৈ দেখিবলৈ পাওঁ, গোটেই এৰিয়াটো প্ৰদূষিত হৈ সেই বস্তুবিলাক আচলতে এটা সজাগতামূলক আমি অভিযান, বিশ্ব পৰিৱেশ দিৱসৰ এটা সজাগতামূলক অভিযান আজি আৰম্ভ কৰিছোঁ। এটা প্লাষ্টিক মুক্ত পৃথিৱীৰ কাৰণে। তাতে প্লাষ্টিকটো সকলোৱে জানে, প্লাষ্টিক আমাৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কেনেধৰণৰ অন্তৰায় সৃষ্টি কৰে আপোনালোকেতো জানে। প্লাষ্টিক আমি আজিকালিতো দেখিছোঁ সকলো স্থানতে বহুলভাৱে প্লাষ্টিক ব্যৱহাৰ কৰাটো দেখা যায়, কিন্তু সেই প্লাষ্টিক আমি ব্যৱহৃত প্লাষ্টিকখিনি এটা সময়ত এইটো আৱৰ্জনা হিচাপে য'তে ত'তে পৰি থাকিলে সেই প্লাষ্টিকসমূহ আচলতে তাতে এইটো পচি নাযায়, মাটিৰ লগত মিহলি হৈ নাযায়, ডিকম্প'জ নহয়, যিটো নেকি আমাৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অন্তৰায় সৃষ্টি কৰে। আচলতে প্লাষ্টিক যদি আমি যিকোনো এটা স্থানত যদি বেছিকৈ দম খাই যায় বা জমা হৈ যায়, তেতিয়া সেই জেগাডোখৰৰ এটা উৰ্বৰ শক্তিটো কমি যায়। কাৰণ এটা মাটিত যেতিয়া সেই উৰ্বৰতাটো নাইকিয়া হৈ যায়, তেতিয়া গছ গছনি অন্যান্য তৰুতৃণ সেইবিলাক উঠি অহাত অসুবিধা হয়, যিটো কাৰণ গছে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি প্লাষ্টিক প্ৰদূষণৰ কাৰণে যদি ভূমি অনুৰ্বৰ হৈ যায়, তেতিয়া গছ গছনিৰ বৃদ্ধিত বাধাগ্ৰস্ত হয়। তাৰ লগতে প্লাষ্টিক আৱৰ্জনাই বিভিন্ন ধৰণে পৰিৱেশ প্ৰদূষণ কৰে। প্লাষ্টিকৰ পৰা নানা ধৰণৰ বেলেগ গেছ উৎপন্ন হ'ব পাৰে, বা সেই প্লাষ্টিক নপচাকৈ দম হৈ থাকিলে সেই এটা কদৰ্যময় পৰিৱেশ সৃষ্টি কৰে বহু বছৰ ধৰি। যিটো অন্যান্য বস্তু কিছুমান আছে মাটিৰ লগত মুঠতে মিহলি হৈ যায়, কিন্তু প্লাষ্টিকটো আপোনাৰ 100 বছৰ পৰ্যন্ত হয়তো আপোনাৰ এইটো নপচাকৈ সেইটো ৰৈ যাব। গতিকে আমি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত প্লাষ্টিকটো অতি আমাৰ অন্তৰায় সৃষ্টি কৰে। গতিকে আমি প্লাষ্টিকমুক্ত পৃথিৱীৰ কাৰণে সজাগতামূলক আজি সভা আহ্বান কৰিছোঁ, যাতে আমাৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অন্তৰায় সৃষ্টি নহয়। গতিকে আমি ইয়াতে স্কুলৰ শিক্ষক, কৰ্মচাৰী, আমাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল মিলি আজি আমি